আজি ৰাতিপুৱাৰ প্ৰথম কাম মই মাছ ল'বলৈ আহিলোঁ। যিহেতু দেউতা আহিব সেইকাৰণে মানুহজনো নাই আৰু ময়ে আহিলোঁ বজাৰলৈ। আৰু আহিয়ে পাৰ্চেল কেইটামান দেখিলোঁ, মানে দাদাজনে পাৰ্চেল দিবলৈ আহিছে। বহুতকেইটা পাৰ্চেল মানে দম লাগি গৈছে। ভাবিছোঁ আপোনালোকৰ আগত এটা এটাকৈ পাৰ্চেল আনবক্সিং কৰিম। আৰু এইযোৰ প্ৰথমে আছিলে ইভানৰ ড্ৰেছ, যিযোৰ আজি মই পিন্ধাই লৈ যাম, যলৈকে যাম দেখিব পাৰোঁ, এতিয়া নকওঁ। আৰু নেক্সট এয়া দিছিলোঁ মই পিয়ানো এখন, আৰু এইখন দিছিলোঁ ফ্লিপকাৰ্টত। বহুত কমতে পাইছিলোঁ, মই অনলি 420ত পাইছিলোঁ। আপোনালোককো যদি লাগে অৰ্ডাৰ কৰিব পাৰে। আৰু বহুত বেছি ভাল লাগিছে এইখন। আৰু মই কৈছিলোঁ যে এঠাইলৈ যাম, মই আহিছোঁ আজি মোৰ ফ্ৰেণ্ড এজনীৰ মেহেন্দিলে। আৰু কিমান বেছি ধুনীয়া লাগিছে চাওকচোন তাইক। আৰু তাইও বিয়া হৈ গুচি যাব, বেয়াই লাগে ভাবিলে। আৰু তাইৰ যুগ্ম জীৱনত বহুত বহুত আশীৰ্বাদ থাকিল, শুভেচ্ছা থাকিল। ভালে ভালে পাৰ হৈ যাওক সকলো। আৰু এয়া আমাক খাবলৈ দিলে, আৰু সকলোকে ইয়াতে লগ পাই বহুত বেছি ভাল লাগিছে। বহুত দিনৰ মূৰত সকলোকে লগ পালোঁ। আৰু এয়া বেটাক দেখিছেনে, ইমান ফূৰ্তি, সি এনেকৈ ইমান ফ্ৰী পাইছে। আৰু নেক্সট এয়া আমাৰ অকণমান ফটো ছেশ্যন চলিছে, যিহেতু যাবলৈ হ'ল আৰু কেইখনমান ফটোকে উঠাই লৈ যাওঁ, মেমৰি হিচাপত থাকি যাব। আৰু ইয়াতে 8টা বাজিল, ইবানৰো অকণমান ভোক লাগিছে চাগে, সেইকাৰণে আমি লাহেকৈ ওলাইয়ে দিওঁ। আৰু ইহঁতকেইটাকো লগ পালোঁ, খুব দস্তি আছিলে আগতে, এতিয়া সময়ৰ অভাৱ হৈ গৈছে মানে খুব। আৰু আজি মিনি ব্লগ